হেল্ল' এভৰিৱান, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ইতিমধ্যে পোষ্টপনমেণ্ট এখন নটিচ আহিছে। ইয়াৰ ৰিগাৰ্ডিং কি উল্লেখ কৰিছে, নতুন ডেট কি হয়, সকলোখিনি আমি জানিম। লগতে মই ইয়াত এক্সপেক্টেড ডেট এটাও জনাম যে কোন তাৰিখ মানে আপোনালোকৰ আকৌ স্কিল টেষ্ট হ'ব পাৰে। তো আজি হৈছে 31 জুলাই আৰু ইয়াৰ বাবে উল্লেখ কৰিছে যে আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট ষ্টেজ 2 যিটো 8 আগষ্টত আৰু 9 আগষ্টত হ'ব লগা আছিলে, আৰু এইখিনি আপোনালোকৰ পোষ্টপনমেণ্ট নটিচ প্ৰকাশ কৰিছে। ফৰ দ্য ডিষ্ট্ৰিক্ট কোৰ্ট অফ আছাম, এডভাৰটাইজমেণ্ট নাম্বাৰটো উল্লেখ কৰিছে has been postponed due to prevailing flood situation in part of Assam. অৰ্থাৎ জানে আপোনালোকে বানপানীৰ সৃষ্টি হৈ আছে, চ' সেইকাৰণে পোষ্টপন নটিচ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি এটা কথা গম পাম যে ইয়াৰ স্কিল টেষ্টটো আকৌ কোনটো মাহত হ'ব পাৰে। ছেপ্টেম্বৰত আপোনালোকৰ ফিক্সড ডেটত হ'ব। ছেপ্টেম্বৰ আপোনাৰ 15 তাৰিখ মানে পাতিব নেক্সট যিটো স্কিল টেষ্ট হয়। মইতো এক্সপেক্টেড ডেট এটা কৈছোঁ, মানে আপোনালোকে এমাহ সময় খুব ধুনীয়াকৈ পাব টাইপিং টেষ্টৰ কাৰণে। লগতে আপুনি যদি ভাবে যে প্ৰেক্টিকেল পেপাৰ লাগে, আমাৰ লগত 20খন প্ৰেক্টিকেল পেপাৰ পাব, 2খন ই-বুক আমি প্ৰিপেৰেশ্যনৰ গাইড কৰাইছোঁ। লগতে তাত এই শ্বৰ্টকাট কি বহুতখিনি ইনফৰমেশ্যন আছে, টাস্ক আছে, ডেছক্ৰিপটিভ আছে। লগতে আপোনালোকে 600 MCQ ই-বুক এখন পাব। লগতে ইয়াতে যদি মই কওঁ 3খনকৈ ই-বুক পাব আৰু 20খন প্ৰেক্টিকেল পেপাৰ পাব, এক্সপেক্টেড পেপাৰো থাকিব। গতিকে ইয়াৰ বাবে যদি প্ৰস্তুতিটো আৰু আগবঢ়াওঁ বুলি ভাবে আপোনালোকে আহিব পাৰে, কাৰণ স্কিল টেষ্টটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। 120 টকাত সকলোখিনি আপোনালোকে একেলগে এই পেকেজটো লাভ কৰিব। সোনকালে আহক। আমাৰ লগত অলৰেডি 107জন কেণ্ডিডেটে প্ৰেক্টিকেলৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে স্কিল টেষ্টৰ, আৰু তেওঁলোকে বহুতখিনি আগত আছে। এতিয়াতো আৰু সময় আছে, চ' গতিকে আপুনি ল'লেও আপোনালোকে সময়টো বহুত ধুনীয়াকৈ মিলাব পাৰিব। আৰু লগতে সকলোখিনি ইনফৰমেশ্যন মই জনাই দিলোঁ। ইয়াৰ বাবে কোনো ডেট দিয়া নাই, কিন্তু আপোনালোকৰ ছেপ্টেম্বৰত ফিক্সড হ'বই। গতিকে আপোনালোকে আহক সোনকালে প্ৰিপেৰেশ্যনটো যদি চলাব বিচাৰে। তো 6003152780 এই নাম্বাৰটোত মেছেজ এটা কৰি দিব। সকলোখিনি ইনফৰমেশ্যন মই জনাই দিম। আমাৰ DSS সকলোৰে মোক টেষ্ট আপোনালোকে লাভ কৰিব। কিন্তু স্কিল টেষ্টৰ কাৰণে যদি আহে আপোনালোকে স্কিল টেষ্টৰ গ্ৰুপত মই এড কৰাই দিম। তাৰপিছত আপোনালোকে স্কেনাৰ বুলি মোলৈ মেছেজ এটা কৰিব। মই আপোনালোকক সকলোখিনি 120 টকাত সকলোখিনি বস্তু দি দিম, আৰু লগতে আমাৰ গ্ৰুপত এড কৰাই দিম। ইমানখিনি আছিলে ইনফৰমেশ্যন। লগতে প্ৰেক্টিকেল পেপাৰ সকলোবিলাক আপোনালোকে পাই যাব। লগতে ইয়াৰ ডিছকাশ্যনবিলাকো চলি থাকিব। যথেষ্টখিনি সময় আছে প্ৰিপেৰেশ্যনৰ কাৰণে, আৰু বহুত কেণ্ডিডেটে যিহেতু ভাবিছিলে যে সময়টো আৰু অলপ লাগে, চ' তেওঁলোকে যথেষ্টখিনি এতিয়া টাইম পাব। যদি কিবা নোৱাৰা আছিল সেইখিনি শিকি ল'ব পাৰিব।